গোৱালপাৰাত এখন জৰাজীৰ্ণ কাঠৰ দলঙে উদঙালে বিকশিত অসমৰ বিপৰীত ছবি। বিগত ৩০ বছৰে মেৰামতিৰ ব্যৱস্থা নকৰিলে বিভাগ তথা চৰকাৰে। মেৰামতি নকৰাৰ ফলত জৰাজীৰ্ণ হৈ বিপদজনক অৱস্থাত আছে দলং। দলংখনত সময়ে সময়ে সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। যাতায়াতৰ নামত ৰাইজে ভুগিছে নৰক যন্ত্ৰণা। ক্ষতিগ্ৰস্ত হৈছে অঞ্চলৰ কৃষক, ব্যৱসায়ী আৰু স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকল। দীৰ্ঘদিন ধৰি দলংখন পকীকৰণ অথবা মেৰামতিৰ দাবী জনাই অহাৰ পিছতো সুফল পোৱা নাই ৰাইজে। গুৰুত্ব নাই স্থানীয় জনপ্ৰতিনিধিৰ। গোৱালপাৰা পূব সমষ্টিৰ সূতাৰপাৰাৰ পৰা চেঁচাপানীগুৰি পথাৰবাৰীলৈ যোৱা পথৰ মাজত অৱস্থিত এইখন দলং। শীঘ্ৰেই দলংখন পকীকৰণৰ পুনৰ দাবী জনাইছে স্থানীয় ৰাইজে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। বহুত মনলৈ আহে, কিন্তু এটা কথাই ক'ব লাগিব যে ভাৰত স্বাধীন হোৱাৰ আগৰে পৰা এইখন ৰাস্তা আৰু এই ৰাস্তা আৰু এই দলংখন আপোনালোকে দেখাই পাইছে। এই ৰাস্তাখনৰ আজিলৈকে কোনো ধৰণৰ মেৰামতি বা দলংখনৰো কোনো মেৰামতি হোৱা নাই। অসম চৰকাৰক আমি বহুতবাৰ আহ্বান জনাইছোঁ। আমাৰ আগতে দুধনৈ সমষ্টি আছিল, দুধনৈ সমষ্টিৰ বিধায়ক সন্মানীয় যাদৱ চৰকাৰীয়া ডাঙৰীয়াকো আমি ৰিকুৱেষ্ট কৰিছোঁ। পূব গোৱালপাৰাৰ বিধায়ক AK ৰছিদ আলম চাহাব তেখেতকো আমি অনুৰোধ জনাইছোঁ। আমি মিডিয়াৰ যোগেদিও কৰিছোঁ, আগতো জনাইছোঁ। এই গাৰোমাৰীৰ পৰা এইটো চেঁচাপানীলৈকে এই বৃহত্তৰ মোটামুটি এটা অঞ্চল, এই অঞ্চলৰ স্কুলৰ ল'ৰা ছোৱালী ল'ৰা ছোৱালী এই ৰাস্তা দি আপ ডাউন হয়, যাতায়াত হয়। আৰু এটা বজাৰ আছে সূতাৰপাৰা বুলি কয়। ইয়াত দৰংগিৰি আপ টু সূতাৰপাৰালৈকে দিনত হাজাৰ হাজাৰ মানুহ আপ ডাউন। আমি যিহেতু গাঁৱলীয়া মানুহ, ইয়াত গোটেই মানুহখিনি ইয়াত কৃষি কাৰ্যৰ লগত জড়িত আৰু ব্যৱসায় বাণিজ্যৰ লগত জড়িত। ব্যৱসায় বাণিজ্য কৰা মানুহখিনি ভুগিবলগীয়া হৈছে, যাতনাত ভুগিবলগীয়া হৈছে এই ৰাস্তাটোৰ কাৰণে, ব্ৰিজখনৰ কাৰণে। যিহেতু ইয়াতে মালগাড়ী যাব নোৱাৰে, বাইকৰ বাহিৰে এটা চাৰি চকা এটা পাৰ কৰিব নোৱাৰি। কিবা কাৰণত আমাৰ বেমাৰ আজাৰ হ'লে, এটা মাইকী প্ৰেগনেঞ্চিৰ কিবা এটা হয়, আমি আপ ডাউন কৰাব নোৱাৰোঁ, এম্বুলেঞ্চ নাহে। আমি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আহিছোঁ। আমি এই অঞ্চলৰ মানুহখিনি চৰকাৰক কিমান অনুৰোধ কৰিম। আপোনালোকৰ মিডিয়াৰ যোগেদি আমি এইটোৱে জনাব বিচাৰিছোঁ অসম চৰকাৰক, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যাতে আমাক অনতি পলমে এই ৰাস্তাটো আৰু এই দলংখনৰ কাম কৰি আমাক ৰাইজক সকাহ দিয়ে। এইখিনিয়ে আমাৰ আহ্বান। তাৰ পৰা দেখিছোঁ এইটো কাঠৰ দলংখনৰ মাজে মাজে মেৰামতি কৰিছিলে, কিন্তু এতিয়া এনেকুৱা অৱস্থা হৈ আছে, দলংখনত আমি গাড়ী যে উঠাম, কি ভৰসাত উঠাম? কোনো এটা মানুহ লৈ গাড়ী উঠাব নোৱাৰোঁ দলংটোত। আৰু দলংটোত গাড়ী উঠালে এনেকুৱা হয়, ভাৱ হয় গাড়ীটো পৰিবই, এনেকৈ আমি পাৰ হৈ আহোঁ। মানে বহুত অসুবিধা হৈ আছে আমাৰ। মই বিধায়ক আমাৰ AK ৰছিদ ছাৰক মই জনাওঁ, ছাৰে যাতে অতি শীঘ্ৰে আমাৰ দলংখনৰ মেৰামতিৰ কামটো কৰি দিয়ে। ৰাস্তাটো পকীকৰণ হ'ব, এইটো আমি মানিছোঁ, কিন্তু কিমান দিন পিছত হ'ব এইটো আমি কেনেকৈ চলিম? আমাৰ জাষ্ট চলাৰ কাৰণে অলপ সুবিধা কৰি দিলে আমি ভাল পালোঁ। মেৰামতি লাগে। কোনটো সমষ্টিত পৰিছে এইটো? পূব গোৱালপাৰা। ইয়াৰ আগতো দুধনৈত আছিল। হয়, ইয়াৰ আগত দুধনৈত আছিল, দুধনৈ গোৱালপাৰাৰ মাজতে আছিল দলং। দুধনৈ সমষ্টিৰ এতিয়া আমাৰ পূব সমষ্টিতে আহিল দলংখন। দুধনৈ সমষ্টিৰ বিধায়কো আছিল ইয়াৰ আগত। হয়, ইয়াৰ আগত আছিলে। আপোনালোকে কোনো আবেদন কৰা নাছিল? আবেদন কৰিছিলোঁ, বহুত জনাইছিলোঁ, কিন্তু এখেতেও একো কৰা নাই। দলংটো কামটো একো কোনো গুৰুত্ব নিদিয়ে। নাই, কোনো গুৰুত্ব দিয়া নাই। ঘৰতে ভয় লাগি থাকে। এই ঠাইখনৰ নাম কি? এই ঠাইখনৰ নাম হ'ল কঁঠালবাৰী গাৰোমাৰী চেঁচাপানী, মাজত দলংখন। আৰু হয়তো এই দলংখন, এই ৰাস্তাটোৰ কাৰণত যোৱাবেলি আমাৰ যিটো বিধানসভা ইলেকশ্যন হ'ল, সেইটোত আমি দুধনৈ সমষ্টিত আছিলোঁ। দুধনৈ সমষ্টিৰ বিধায়কৰ জোৰে মিনতি কৰিছোঁ। পোনপ্ৰথমতে এই ৰাস্তাটোৰ কথাই কোৱা আছিলে, কিন্তু তেখেতৰ ওচৰত আমি বহু কেইবাৰমান গ'লোঁ এই ৰাস্তাটো লৈ। যোৱাৰ পিছতো হয়তো এখেতে কৈছে যে বোলে AK ৰছিদ ধৰিব, ই কয় আমাৰ হয়তো দুধনৈ সমষ্টিৰ MLA হয়তো ই ধৰিব, এনে কৰি আছে আজিলৈকে। কাৰণ মই এইখিনি জনাইছোঁ আমাৰ চৰকাৰক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অতি শীঘ্ৰে আমাৰ এই ৰাস্তাটো যাতে যেন কৰণীয়া কৰি দিয়ে, আমি এইখিনি ক'বলৈ আমি বাধ্য হৈছোঁ। কাৰণ আজি যদি এইখিনি ৰাস্তাত পানী পৰিব লগা হয়, এনেকুৱা বোকা হয়, হয়তো আমি চেণ্ডেল বা গাড়ী পাৰ কৰিব নোৱাৰোঁ।
সেইকাৰণে মই বিধায়ক ডাঙৰীয়াক অথচ আমাৰ একে ৰচিক ডাঙৰীয়াক আমি কৰজোৰে মিনতি জনাইছোঁ। হয়তো ময়ো 2-3 বাৰ গৈছিলোঁ, হয়তো কাঠৰ ব্ৰিজটো যেনে কৰি হওক আমাক ব্ৰিজ কৰি দিব লাগে, সেইটো কাৰণে বিৰাট এটা আমি ৰাইজ আশাবাদী হৈ আছোঁ। হয়তো আমাৰ একে ৰচিত আমাক এটা কথা দিছে যে হয়তো 26ৰ আগত আমি ৰাস্তাটো কৰিম, কিন্তু এতিয়া যে কৰিব নকৰিব সেইটো কিন্তু আমি ভৰসা পোৱা নাই, আজিলৈকে কোনো ভৰসা পোৱা নাই। অসম চৰকাৰক আমি একদম ভালভাৱে মিনতিভাৱে জনাইছোঁ, হয়তো আমাৰ পঞ্চায়ত গঠন হ'লে, কিন্তু তেখেতক জনাইছোঁ যে এই ৰাস্তাটো যাতে যেন কৰি দিয়ে আমাক, আমি তেতিয়া আমি চৰকাৰৰ ফালত থাকিম, হয়তো চৰকাৰক আমি ভালদৰে সহায় কৰিম বুলি আশা ৰাখিছোঁ আৰু কি।